আজি মাৰ ঘৰত আছোঁ যে সেইটো কাৰণে ভাবিলোঁ যে মাংসটো ময়ে বনাই দিওঁ। এতিয়া মাংসৰ কাৰণে যোগাৰ কৰি আছোঁ 1 কেজি খাচী মাংস আৰু আদা নহৰু পিঁয়াজ আৰু মছলা চব কাটি লৈছোঁ, আলু তেল চব লৈ লৈছোঁ ওপৰত বনাবলৈ, জুইত বনাবৰ কাৰণে। জুইত আলুখিনি প্ৰথমে ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত ফ্ৰাই কৰি লোৱাৰ পিছত পিঁয়াজখিনি অলপ ভাজি ল'ম। আলুখিনি হৈ গৈছে আৰু তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ, চব ৰঙাকৈ ভাজি ল'ম। মানে লগৰ ছোৱালীজনী আহিছিলে, লগৰ ছোৱালীজনী তাই গিয়েকৰ সৈতে, সেইটো কাৰণে ভাবিলোঁ যে খানা নিচিনা টাইপ হৈ যাব, সেইটো কাৰণে আমি জুইতে বনালোঁ। জুইৰ সোৱাদটো এনেও ভাল লাগে। এয়া গৰম গোটা মছলা দি আছোঁ, চব মিক্স কৰি পেলাই চব। আৰু গৰম গোটা মছলাটো এনেকৈ দি মই বেছি ভাল পাওঁ, গোটা গোটা মানে জ্বলা জালুক এটা দিলে অলপ ভালো লাগে, সেইটো কাৰণে এনেকৈ দি লৈছোঁ গোটাকৈ। দি পেলাই এতিয়া মাংসখিনি আস্তেকৈ দি দিম। মাংসখিনি দি দিলোঁ, হৈ গ'ল। দি পেলাই অলপ লৰাইছোঁ আৰু বহুত সময় মই ভাজি আছিলোঁ, ভাজি অলপ ৰঙা টাইপ কৰি লৈছোঁ। আৰু বেছি নাছিলে, জলকীয়া গুড়া অকণমান দিছোঁ, জিৰা গুড়াও অকণমান দিছোঁ, চব অলপ অলপেই দিছোঁ। আৰু ধনিয়া গুড়াও দিছোঁ দেই, চব অলপ অলপেই দিছোঁ, বেছি নাই দিয়া। এয়া দেখিলে তাই জুইৰ ওচৰত বহি আছে পোৱালিটোৰ সৈতে, আৰু এইফালে মোৰ বনাই আছোঁ, তেহেঁতে কথা পাতি আছে। সেয়াই ঠাণ্ডা দিনত জুইত বনাই মাংসটো খালোঁ আৰু জুইটো ল'লোঁ অলপ গৰম তাপ, এনেকৈয়ে ভাল লাগে হয়নে? ঠাণ্ডা দিনকেইটা অলপ জুইত বনায়ো ভাল লাগে, মাংস হওক ভাত হওক যিকোনো বস্তু। সেইটো কাৰণে অকণমান আমেজটো লৈ ল'লোঁ জুই। তাৰপিছত এয়া মাংসত পানী ঢালিলোঁ, ঢালি পেলাই এয়া হৈ গ'ল। উতলিব দি এয়া মাংস টেষ্ট কৰি চাইছোঁ, ঠিকে আছে মোটামুটি, বেয়া হোৱা নাই। ঠিক আছে, বাই বাই।